ৰংগমনে কৰৈ জিতু ইহাৰ কীৰ্তন সমস্ত শত্ৰুত সিতু হৈ বিমোচন সংসাৰ কতৰি পাৱৈ পৰম মুকুতি বিষ্ণুৰ চৰণে সদা নখন্দে শুনা মহাজনয়াক থিৰ কৰি মন সবাতে উত্তম সুখ কৃষ্ণৰ ভজন কামলোভে কৰে য়ান দেৱত ভকতি নুহে মনোৰথ পূৰ্ণ যাই অধোগতি। এতিয়া আইধাৰ শেষৰ ফালে এইকণ আমাক কৈছে উপদেশমূলক বাণী হয়নে? সেই লোকসকল কামৰ লোভে আমাৰ এটা কাম শক্তি আছে, পুৰুষসকলৰে হওক নাৰীসকলৰে হওক। এই কাম শক্তিৰ লোভত পৰি কিছুমানে অন্য দেৱ দেৱতাক ভকতি কৰি আৰু সেই দেৱ দেৱতাক ভকতি কৰাৰ পাছত কি হয় জানে? তেওঁলোক অধোগতিহে যায়। সেইকাৰণে আগৰ পাকিত ক'লে শুনা মহাজন আৰু কিবা কৰি মন সবাতে উত্তম সুখ কৃষ্ণৰ ভজন। এই পৃথিৱীখনত মনুষ্যসকলৰ আটাইতকৈ শান্তিৰ পথটোৱে হ'ল বিষ্ণুক ভজন কৰা, কৃষ্ণক ভজন কৰা, হয়নে? সেৱা প্ৰাৰ্থনা কৰা। আমাক সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে, এই লোকসকল সকলোৱে ঈশ্বৰৰ ওচৰত কৃষ্ণ ঈশ্বৰে কৃপা কৰ কল্যাণ কৰ পুত্ৰ পুত্ৰী স্বামী সখীৰ সেন্দুৰ হৈ শোভাই গতি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পঢ়োঁতে পিছলওঁতে হামিয়ে হিকটিয়ে ভগৱন্তৰ নাম লোৱা অভ্যাস কৰকচোন, নহয়নে? এজন মানুহ মন কৰিব, এটা ডাঙৰ উজত খালে, উজত খাওঁতে কিছুমানৰ আমাক কি মুখত আহে আগৰ পৰা? কাৰোবাৰ আহে আয়ু শব্দ এটা আহে, কাৰোবাৰ আহে আহ এনেকুৱা, হয়নে? এই কেইটা শব্দ কাটি পেলাই যদি কেনেবাকৈ উজত খোৱাৰ লগে লগে কৃষ্ণ বা হৰি বা গোবিন্দ বা মধুসূদন কিবা এটা কৃষ্ণৰ নাম আহে, আপুনি দেখিব বৰ কষ্ট পালে, খন্তেকৰ পাছত দেখিব নাইকিয়া হ'ব। প্ৰমাণ আছে, আপোনালোকে প্ৰমাণ কৰিব, মই প্ৰমাণ পাইছোঁ। হ'ব হয়নে? কৃষ্ণ নাম লোৱাৰ লগে লগে ইমান ডাঙৰ দুৰ্ঘটনাৰ পৰা যে মই নিজেই বাচি বহুত প্ৰমাণ পাইছোঁ। অঁ, গতিকে আমাক কয় যে সেই লোকসকল কৃষ্ণ আজি অকলেহে অঁ সৌভাগ্যৱতী হওক, কল্যাণ কৰ পুত্ৰ পুত্ৰী স্বামী সখীৰ সেন্দুৰ অক্ষয় কৰি সৌভাগ্যৱতী হওক কৃষ্ণ। বৃহস্পতিবাৰে যাম বুলি ভাবিছোঁ, দুজনে ফোন কৰিছে। অঁ অঁ যাম বুলি ভাবিছোঁ, গ'লে ভকতক পামগৈ আৰু। গতিকে আমাক ক'লে প্ৰভু ভগৱন্তৰ নামে ৰক্ষণাবেক্ষণা দিব পাৰে। তাক গোটেই লংকা নগৰখনৰ ৰামে ৰায় দিলে। কৃষ্ণ কৃষ্ণ, ৰাম নহয় দেই, ৰাৱণ। ৰাৱণে এনেকুৱা এটা ৰায় দিলে, লংকাত যেয়ে ৰাম বুলি ক'ব তাকে ধৰি আনিবা, ডিঙিটো কাটি দিবা। হয়, কাটিলে ৰাৱণৰ অৰ্ডাৰ, বহুতৰ মূৰ কাটিলে। কিন্তু ইতিমধ্যে বিভীষণে ৰাম নাম জপ কৰি থাকে সদায়। হয়, এজোপা তুলসী ৰুই লৈছে, লৈ মানে বিভীষণে ৰাম নাম জপ কৰি থাকে। যেতিয়া কেইজনমানে গম পাই যায়, ৰজাক লগাই দিলেগৈ ৰাৱণক যে মহাৰাজ আপুনি ৰাম নাম যিয়ে ৰাম বুলি কয়, যিয়ে প্ৰভু ভগৱন্তৰ ৰামৰ নাম লয় তাৰে মূৰ কাটি দিয়ে।
কিন্তু এতিয়া আপোনাৰ ভায়েকেচোন যাই বোলে তুলসী এজোপা ওচৰত ৰাম 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 কৰিয়ে থাকে। আপুনি এতিয়া কি বিচাৰ কৰে কৰক। এই লগে লগে ৰামে মানে একদম বিৰাট তৰোৱাল লৈ কৃষ্ণ ৰাম নহয় ৰাৱণৰ তৰোৱাল পাত কি মাখি পৰিলে কাটা যোৱা তৰোৱাল লৈ আহিছে, খঙত আহিছে, কাটিয়ে দিম ডিঙি আৰু যাই একদম বিভীষণৰ ওচৰত ওলালেগৈ। ওলাই কৈছে তোমাৰ মই ডিঙিটো কাটি দিম বুলি আহিছোঁ। তোমাক গোটেই লংকাখনত সকলোৱে ৰাম নুবোলে আৰু তুমি কেৱল ৰাম 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 বোলা। তেতিয়া বিভীষণে ৰাৱণক কৈ যে হে দাদা আপুনি অকণমান মোৰ কথাটো শুনি লওক। তৰোৱাল লৈছিলে নহয়, গতিকে অকণমান শুনি লওক, কাটিব অকণমান সময় আপুনি বাক্য কেইটামান শুনি লওক। মই ৰাম 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 বুলি কৈ আছোঁ সঁচা, কিন্তু মই এই আপুনি সীতাদেৱী হৰিয়ানা সীতাৰ স্বামী ৰামৰ নাম মই লোৱা নাইতো। তেনেহ'লে কাৰ ৰামৰ নাম লৈ আছে? কৈছে ৰা শব্দে ৰাৱণ আপোনাৰ নাম লৈ আছোঁ, হয়নে? ম শব্দে মদন দৈ মোৰ নিজৰ বৌ আকৌ। মই সদায় এই বৌ আৰু দাদাকে পূজা কৰি আছোঁ মই। কৃষ্ণ হয় কৃষ্ণ সৌভাগ্যৱতী হওক, কল্যাণ কৰক, সেৱখেন্দু হয় হওক। তেতিয়া ৰাৱণৰ তৰোৱাল পাত ৰৈ গ'ল। ৰৈ যায় কথাটো কৈছে, চিন্তা কৰিছে কথাটো হয় ই কেৱল মানে মোক আৰু বৌককে সদায় পূজা কৰি আছে। মই ৰাম 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 পূজা কৰি আছোঁ সঁচা, ৰা শব্দে কৈ আছোঁ ৰাৱণ ৰাৱণ ৰাৱণ, ম শব্দে কৈ আছোঁ মদন দৈ মদন দৈ মদন দৈ মোৰ নিজৰ বৌ দাদাকহে মই পূজা কৰি আছোঁ। তেওঁ যদি এতিয়া কাটে কাটক আৰু মই ডিঙিটো পাতি দিছোঁ। তেতিয়া ৰাৱণে দেখিলে মোৰ নাম লৈ প্ৰমাণটো কিয় কাটিব আকৌ নহয় বাৰু, লগে লগে তৰোৱাল পাত সোমোৱাই লৈ দেহ মাৰি হয়নে? এয়া হ'ল কথাৰ চাতুৰি কৰি হ'লেও বিভীষণে ৰাম নাম লৈ আছিলে। সেইকাৰণে মন কৰক, লংকাত পখিলা সাগৰত বান্ধি সেতু বধিলা ৰাৱণ সীতা হৰণৰ হেতু বধিলা ৰণত আনো ৰাক্ষসয়ন এক ভক্ত বিভীষণক পাত তিলা অভিষেক। লগে লগে লংকাত প্ৰভু ৰামে দেখিলে এজনেই মানুহ, তেওঁৱে ৰাজযোগ্য মানে মানুহ, এইজনে হ'ল বিভীষণ। তেওঁকে লংকাৰ মানে ৰজা পাতি থৈ আহিলে, হয়নে? গতিকে আমি প্ৰভু ভগৱন্তৰ নাম লোৱাটোত আমি সকলোৱে আগবঢ়িব লাগে। আমাৰ দেহত ছটা ৰিপুৱে আমাক খুব ক্ষতি কৰি থাকে। এই ক্ষতি কৰি থকা ৰিপু ছটা হ'ল লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য। আৰু যেতিয়া আমি ৰাম নাম অন্তৰত লৈ থাকিম তেতিয়া 21,600 বাৰ 24 ঘণ্টাত আমাৰ উহাটো অহা যোৱা হৈ থাকেই। এই ইয়াৰ উহাটোৰ লগত যদি আমি এবাৰ দুবাৰ প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰা হয় তেনেহ'লে ইহকালে পৰকালে প্ৰভু ভগৱন্তে আমাক মানে কৃপা নকৰাৰ কোনো অৰ্থ নাই বুলি আজি গংগাৰ পাৰত পৰীক্ষিত ৰজাক শুকদেৱে বুজাই আছে। গোবিন্দ হৰে জাক জাক বৰ দেন্ত দয়া কৰি সৰ্বকালে সংহাৰন্ত্ৰ জানাৱাক হৰক ভজিয়া হৰি ভকতি নাদৰি এহি অহংকাৰে নৰে সংসাৰ নতৰি। এইখন বৰ ধুনীয়া কথা এটা ক'ল। হৰে মানে শিৱ আৰু ব্ৰহ্মাই যাক যাক যিমান বৰ দিলে তেওঁলোকে বিপদত পৰাৰ পাছত কোনে ৰক্ষণাবেক্ষণা দিলে? প্ৰভু ভগৱন্তে, হয়নে? আৰু এদিন
শিৱ আৰু পাৰ্বতীৰ মাজত কাজিয়া হ'ল। শিৱ পাৰ্বতীৰ মাজত বহুতবাৰ কাজিয়া হৈ থাকে নহয়, হয়। তেওঁ এগৰাকী দুৰ্গা মা, জগত মাতা পাৰ্বতী। কথাই কথাই লাগি যায়, পেচাল যায় লাগি মানে সেইদিনা এনেকুৱা হ'ল, পাৰ্বতীয়ে কৈছে তোমাৰ ভক্তই কি কাম কৰেহি, মোৰ ভক্ত একদম মানে প্ৰভু ভগৱন্তৰ বৎস। আৰু শিৱই কৈছে এৰা তোমাৰ ভক্তবোৰে কি কৰে মই চব দেখি আছোঁ, হয়নে? মোক যিসকলে পূজা কৰে ভকতি কৰে সেইসকলে অকপতে অচৰ্য বিভূতি মানে গৰাকী হয় বোলে। তেনেহ'লে ব'লাচোন। পাৰ্বতীয়ে কৈছে মৰ্ত্যত যাওঁ আজি, তোমাৰে মৰে মানে প্ৰমাণ কৰোঁগৈ তোমাৰ ভক্ত কেনেধৰণৰ, মোৰ ভক্ত কেনেধৰণৰ, হয়নে? ব'লা। যেতিয়া মৰ্ত্য পোৱাৰ লগে লগে তেতিয়া শিৱই পাৰ্বতী কৈছে ৰোৱা এইখন মৰ্ত্য পালোঁ আহি নহয়, এতিয়া মই শিৱ তুমি পাৰ্বতী হৈ যদি আমি ঘূৰি যাওঁ তেনেহ'লে নৰ মনুষ্যসকলে দেখি কোনোবাই আহি এটা চকু নাই চকু বিচাৰিব, কাৰোবাৰ ধন ধান নাই দুখীয়া মানুহ সি ধন ধান বিচাৰিব, হয়। আৰু কাৰোবাৰ টকা পইচা নাই টকা পইচা বিচাৰিব, কাৰোবাৰ ভৰি হাত বেয়া তাক বিচাৰিব, গতিকে সৰ্বনাশ হ'ব। তুমি এগৰাকী বুঢ়ী বামুণনী হোৱা, মই এটা বুঢ়া বামন হওঁ। তৎক্ষণাতে লগে লগে শিৱ আৰু পাৰ্বতী বামুণনী হৈ গ'ল। এতিয়া কোৱা মোৰ ভকতৰ ওচৰত আগেই যাবা নে তোমাৰ ভকতৰ ওচৰত আগেই যাম? তেতিয়া পাৰ্বতীয়ে ক'লে মোৰ ভকতৰ মহিমাই ধুনীয়া, গতিকে মোৰ ভকতৰ ওচৰত আগেই যাব লাগিব। কিমানত আছে তোমাৰ ভকত? কৈছে এইখিনি জেগাত আছে এঘৰ বামন, কিমান মোক ভকত, কেনেকৈ আমাক শুশ্ৰূষা কৰিব চাবাচোন বাৰু, ব'লা তাত যাওঁ। বামন ঘৰৰ বামন আৰু বামুণনী আৰু এটি সৰু ল'ৰা, 8-7 বছৰ হোৱা সৰু ল'ৰা এটি, হয়। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, জ্ঞানী হওক, শিক্ষিত হওক, পিতৃ মাতৃ মান নিজৰ ৰক্ষা কৰক কৃষ্ণ। তাৰপাছত যেতিয়া গৈ ওচৰ পোৱাৰ লগে লগে দেখে বামুণনীয়ে মানে কাজিয়া লাগি এডাল খলি লৈ মানে ডাঙৰ আচাৰি এডাল লৈ সৌভাগ্যৱতী হওক, আয়ুষত বিঘিনি শূন্য কৰক, মনোবাঞ্ছা পূৰ্ণ কৰক, ক্ষয় খেন্দু অক্ষয় হওক কৃষ্ণ কৃষ্ণ। মানে বুঢ়ীক টঙনিয়াই ফুৰিছে। বামনে যেতিয়া বামুণনীক টঙনিয়াই ফুৰিছে, ল'ৰা পোৱালিটোৱে এবাৰ বাপেকক ধৰে, অৰ্থাৎ বামনটোক এবাৰ বামুণনীক ধৰে, মাক বাপেকক ৰক্ষণা বেক্ষণা দি পোৱালিটো হাহাকাৰ, সিহঁতে মাৰপিট লাগি হুলস্থুল লাগি আছে। ইতিমধ্যে ওচৰ পৰাই পাৰ্বতীয়ে কৈছে এইৰা তোমালোকে হাই কাজিয়া দূৰ কৰা, আমি স্বয়ং শিৱ পাৰ্বতী আহিছোঁ, তোমালোকক বৰ দিম। এই লগে লগে দুইটা কাজিয়া থামাই ইটোৱে বোলে মোক বৰ এটি আগেই দিয়ক, ইটোৱে ক'লে মোক বৰ এটি আগেই দিয়ক, হয়নে? এই বুলি কোৱাত তেতিয়া পাৰ্বতীয়ে ক'লে মোক আগেই বৰ দিয়ক, দুৰ্গাই ক'লে কৃষ্ণ কৃষ্ণ কৃষ্ণ, বামুণনীয়ে ক'লে আগেই মোক বৰ দিয়ক। তেতিয়া পাৰ্বতীয়ে ক'লে কোৱা তোমাক কি বৰ লাগে মই তাকে দিম। তেতিয়া আকৌ বুঢ়ী বামুণনীয়ে ক'লে কি মোক এটি বৰ দিয়ক, নিমিষৰ ভিতৰতে যাতে মই 19 বছৰীয়া এজনী সুন্দৰ গাভৰু ছোৱালী হৈ যাব পাৰোঁ। লগে লগে পাৰ্বতীয়ে ক'লে তথাস্তু তথাস্তু বুলি কোৱাৰ লগে লগে নিমিষৰ ভিতৰতে বুঢ়ী বামুণনী মানে সুন্দৰ এগৰাকী যুৱতী হৈ গ'ল। ইতিমধ্যে শক্তসিংহ ৰজা ঘোঁৰাত উঠি বনৰ মাজত মৃগ মাৰিব আহি আছে। আহি যাওঁতে যেতিয়া ওচৰত আহি পাই দেখে বাহ এনেকুৱা ৰূপৱতী নাৰী মই জীৱনত ক'তোৱেই দেখা নাই। লাহেকৈ ঘোঁৰাৰ পৰা নামি মানে সেই নাৰীগৰাকীক সুধিছে তুমি ক'ৰ নাৰী, কাৰ ঘৰৰ, কি মোক পৰিচয়টো দিয়ক, দিয়া তোমাৰ ৰূপত মই মুগ্ধ হৈছোঁ, মোৰ নাম শক্তসিংহ ৰজা। তেতিয়া লাহেকৈ মানে এই ছোৱালীজনীয়ে কৈছে বামনটোক দেখুৱাইছে এয়া মোৰ স্বামী। শক্তসিংহ ৰজাই কৈছে তুমি এই বুঢ়া বামুণৰ পত্নী তোমাক নাচাজে, তুমি কাৰ পত্নী হ'লে চাজিব জানা, মোৰ পত্নী হ'লেহে তোমাক চাজিব, আৰু তুমি ৰাণী হ'লে চাজিব। ব'লা মই আজিয়ে তোমাক বিয়া কৰি আজিৰ পৰা তোমাক মহাৰাণী পাতিম। এই বুলি যেতিয়া হাতত ধৰি ঘোঁৰাত উঠাই ল'লে,
এই বুঢ়া বামুণৰ হাহাকাৰ লাগিল নহয়। হাই হাই বহুত দিনৰ মূৰত মই পত্নীগৰাকীক ধুনীয়া ডেকা গাভৰু দেখিছিলোঁ, এতিয়া তাকো লৈ যাবগৈ। এতিয়া এই লগে লগে শিৱক কৈছে মোক এটি বৰ দিয়ক প্ৰভু, মোক এটি বৰ দিয়ক। ক'লে কি বৰ লাগে কোৱা? কৈছে মোৰ পৰিবাৰ যাতে মুখখন গাহৰি হৈ যাওক, এইটো বৰকে দিয়ক। তথাস্তু বুলি কোৱাৰ লগে লগে ঘোঁৰাত তুলি লোৱা ধুনীয়া গাভৰু ছোৱালীজনী মানে এই টুকুৰা মুখ টুকুৰা গাহৰি হ'ল। গাহৰি হোৱাৰ লগে লগে শক্ত সিংহ ৰজাই ধুনীয়া ছোৱালী বুলিহে লৈছিল বিয়া কৰিবগৈ, নহয় বাৰু? গাহৰি এজনী লৈ যাব নেকি? হাই নাম নমাই দি থৈ দে মাৰি। যেতিয়া এই মানে বামুণনী গাহৰি হৈ আছে, তেতিয়া এই বামুণৰ পোৱালিটোৱে কৈছে মোক এটি বৰ দিয়ক আৰু। বোলে কি বৰ লাগে কোৱা? কৈছে মোৰ আই যাতে আগৰ বুঢ়ী বামুণনী হওক। তথাস্তু। এতিয়া বৰ ল'লে তিনিটা, কামত আহিলনে? এজনীয়ে ল'লে বৰটো নিমিষৰ ভিতৰতে সুন্দৰ যুৱতী হোৱা, 19 বছৰীয়া যুৱতী হোৱা বৰ ল'লে, হয়। আৰু বুঢ়া বামুণে ল'লে এওঁৰ মুখখন গাহৰি হোৱা। আৰু এতিয়া ল'ৰাটোৱে বৰ ল'লে আকৌ আগৰ বুঢ়ী বামুণনী হওক। এতিয়া বৰ তিনিটা এনেই গ'লনে নাই? গ'ল। তেতিয়া শিৱই পাৰ্বতীক কৈছে চোৱা, তোমাৰ ভক্ত ইমান জ্ঞানী গুণী পণ্ডিত বুলি তুমি হত্যা কৰা, তোমাৰ ভক্তই আজি তিনিটা বৰ পাই এনেই খেদিলে। আহা মোৰ ভকত আছে ইখিনিত চাবা। এই যেতিয়া যায় এডাল বেলগছৰ তলত এজনে মানে অং নমঃ শিৱায় অং নমঃ শিৱায় কৰি ধ্যানত আছে। লগে লগে শিৱই মাত দিছেগৈ, এৰা চকু মেলা, আমি স্বয়ং শিৱ পাৰ্বতী আহিছোঁ, তোমাক বৰ এটা দিম। তেতিয়া সি চকু মেলি ল'ৰাটোৱে কৈছে মোক কি বৰ দিব বাৰু? কেইটা বৰ দিব? কৈছে তুমি মানুহ এটা, বৰো দিম এটা, তোমাক যি বৰ লাগে তাকে লোৱা। তেতিয়া ল'ৰাটোৱে কৈছে মই তেনেহ'লে আজি বৰটো নলওঁ, অহা কালিলৈ ল'ম, মই ভাবি আহোঁগৈ ঘৰ, হয়নে? বোলে যোৱা কালি এইখিনি সময়তে আহিবা, আমি বৰ এটা দিম। তাৰপাছত মানে সি ঘৰলৈ গ'ল। ঘৰলৈ গৈ তাৰ মাক আকৌ অন্ধ, বাপেকক যাই কৈছেগৈ আজি বাবা মই শিৱক পালোঁ নহয়, শিৱই নিজে কৈছে মোক বৰ এটা দিম বুলি। তেতিয়া ক'লে বৰটো ল'লা? কৈছে নাই কালি ল'ম বুলি কৈ আহিলোঁ। মূৰ্খ, শিৱ হ'ল এটা ভাঙুৰি, কালিলৈ বা আহে না নাহে অন্ত নাই। আমি ইমান দুখত খাই আছোঁ, তই যদি আজিয়ে ঐশ্বৰ্য বিৰোধী ধন সম্পত্তি হোৱা বৰ এটা লৈ আহিলি হয়, কিমান শান্তি পালোঁ হয়। হা কালিলৈ যা, ধন সম্পত্তি হওক বুলি পেলাই বৰ এটা ল'বি, মোক ধন লাগে এতিয়া। মাক অন্ধ, মাকৰ ওচৰত যাই কোৱাৰ লগে লগে মাকে ক'লে ধন্যবাদ পুত্ৰ, 10 মাহ 10 দিন তোক যে গৰ্ভত লৈ মই পালন কৰিলোঁ, সত্যবাদী তুমি মোৰ পুত্ৰ, কালিলৈ বৰ এটা ল'বাগৈ। 14 বছৰ হ'ল তোমাক তুমি বিয়া কৰোৱা, বোৱাৰীজনী মুখখন দেখা নাই, মই অন্ধ নহয়, কালিলৈ যায় প্ৰথমে সেইটো বৰকৈ ল'বা, মোৰ চকু দুটাই জানো দেখা হয়। তাৰপাছত গৈ ঘৈণীয়েকক ক'লে, ঘৈণীয়েকে ক'লে ধন্যবাদ স্বামী, আপুনি যে বৰ আজি নলৈ আকৌ মোক সুধিব আহিল, জন্মে জন্মে যাতে আপুনিয়ে মোৰ স্বামী হৈ থাকিব। গতিকে আজি 14 বছৰ হ'ল বিয়া কৰোঁ, আমাৰ ল'ৰা ছোৱালী সতি সন্তান নাই, কালি বৰটো ল'বাগৈ যাতে মোৰ এটি ধুনীয়া ল'ৰা হয়। সেইটোৱে অলপমান লাহে লাহে কথা পতা। তাৰপাছত এতিয়া বৰ পাব এটা, ইহঁতক লাগে 3টা, বাপেকক লাগে ধন সম্পত্তি, মাকক লাগে চকু 2টা, ঘৈণীয়েকক লাগে ল'ৰা এটা, বৰ পাব এটা। কি হ'ব এতিয়া? চিন্তা আহিল, যদি বাপেকক সন্তুষ্ট কৰে মাকে তেওঁৰ পত্নীগৰাকীয়ে সন্তুষ্ট হ'ব, আৰু মাকক সন্তুষ্ট কৰিলে নিজৰ পত্নীয়ে সন্তুষ্ট হ'ব, পত্নীক সন্তুষ্ট কৰিলে মানে পিতৃ মাতৃ অসন্তুষ্ট হ'ব, দুৰ্ঘোৰ বিপদত পৰি গোটেই ৰাতি বাগৰি আছে, টোপনি নাই। তাৰপাছত ৰাতিপুৱা শুই উঠি ধুমধাম মানে প্ৰভু ভগৱন্তৰ বন্দনা মানে গোৱাত লাগি প্ৰভু ভগৱন্ত কৃষ্ণক ক'লে গোবিন্দ আপুনি শিৱৰ ওচৰত যি মুখত আনে সেই বৰটোকেই মই পাব লাগিব। এতিয়া মই ক'ব পৰা ক্ষমতা মোৰ নাই, প্ৰভু আপুনিয়ে কোৱাই দিব কি বৰ লাগে আৰু।
যে লগে লগে যাই তাত পোৱাৰ লগে লগে শিৱ পাৰ্বতী আহিল কোৱা তোমাক কি বৰ লাগে তেতিয়া ল'ৰাটোৱে কৈছে মোৰ মাতৃয়ে যাতে সোণৰ পালেঙত শুই থকা মোৰ ল'ৰাটোক দেখি এই বৰটোকে দিয়ক তথাস্তু হয়নে বুলি শিৱ পাৰ্বতী গুচি গ'ল আজি সেইকণ কথা গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে চোৱা 3টা বৰ ল'লে এটাও কামত নাহিল কিন্তু এইজনে বৰ এটা ল'লে কাম 3টা হ'ল বাপেকক ধন সম্পত্তি লাগে সোণৰ পালেং কাৰ ঘৰত হ'ব যাৰ ঘৰত ধন সম্পত্তি আছে তাৰ ঘৰত সোণৰ পালেং হ'ব আৰু মোৰ ল'ৰাটো সোণৰ পালেঙত শুই থকা তাৰমানে তাৰ ল'ৰা এটা হ'ব লাগিব মোৰ আই যেন নিজে দেখি তাৰমানে তাৰ মায়েকৰ চকুও ভাল হ'ব লাগিব হয়নে নহয় গতিকে এটা বৰত 3টা কাম হ'ল গতিকে আমাক কৈ আছে সেই লোকসকল এক নামে যত পাপ খঙাৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নপাৰে আপোনালোক মনুষ্য শাস্ত্ৰ ভাগৱত শুনি এনেকুৱা এটা সিদ্ধান্ত এনেকুৱা এটা আগবাঢ়ি ওলাওক যি ভকতি কৰিলে একোটা ভকতিত 5টা কাম হয় হয়নে বিষ্ণুৰ সহস্ৰ নামত বৰ ধুনীয়াকৈ লেখা আছে নহয় এটা এটা কৰ্মত 5টাকৈ কাম আগবাঢ়ি যাব পাৰি হয় গতিকে আমি যদি মূৰ্খ হওঁ তেনেহ'লে নহ'ব মূৰ্খ হৈ যদি আমি জ্ঞানী দেখুৱাওঁ নহ'ব মই মূৰ্খ আনৰ পৰা শিকি লোৱা মোৰ জ্ঞান আহিব লাগিব মহাপুৰুষ গুৰুজনা শংকৰদেৱে কীৰ্তনত লিখিছে মূৰ্খ হৈ বোলে মই পণ্ডিত নষ্ট কৰি ফুৰে আনৰ চিত যিজন মূৰ্খ হৈ আনক পণ্ডিত দেখুৱাই ফুৰে তেওঁতো নষ্ট গ'ল আনকো নষ্ট নিয়ালে গোবিন্দ এহি জানি হৰি হৰ হৰ ভেদ নকৰিব দুইৰো নাম গুণ আত্মা বেদ পুরাণে প্রমাণ যিটো ভিন্ন দেখ সিটো কিন্তু একনিষ্ঠ কৰি কৃষ্ণক ভজিব ব্ৰহ্মা হৰস্বৰ কৃষ্ণতে দে হিবা কাহাকুয় খুয়া নক ভেদ বাদ তেৱে অবিলম্বে পাইব পৰম
আমাক বুজালে কাহাকো অসূয়া নকৰিব ভেদা ভেদ বাদ তেবে অবিলম্বে পাইব পৰম প্ৰসাদ। অসূয়া শব্দটো মানে আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে কিছুৱে হয়তো এটাই ভাবি আছে, অসূয়া শব্দটো এটা নহয়, বহুত। তাৰমানে মানুহক ঘৃণা কৰি ফুৰা স্বভাৱটোকো অসূয়া স্বভাৱে বুলি কয়, মানুহ ইটিকিং কৰি ফুৰা স্বভাৱটোকো অসূয়া স্বভাৱে বুলি কয়, হয়নে? মানুহক নিন্দা বাসনা কৰি ফুৰা লোকসকলকো সেইটো অসূয়া স্বভাৱে বুলি কয়। গতিকে আমি কোনোদিনে যাতে কোনো লোকক আমি নিন্দা বাসনা কৰিব নাপায়। আৰু কিছুমান মানুহে কথা কওঁতে খালি ইটিকিং ইনচাল্ট, কোনোদিনে কাকো ইনচাল্ট ইটিকিং কৰিব নাপায়। সদায় নিজে ভদ্ৰতা ৰক্ষা কৰি মানে ভদ্ৰ বাক্য ব্যৱহাৰ কৰিবা শিকক, তেনেহ'লে সেইজনক প্ৰভু ভগৱন্তে প্ৰসাদ দিব। প্ৰসাদ মানে কি জানে? ভাত প্ৰসাদ নহয়। যেনেকৈ মন কৰকচোন, এক পাত সৰে বালি শংকলীলা জীৱ, তোমাৰো প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ। যিটো সুগ্ৰীৱে জীৱনৰ ৰজা হ'ব নোৱাৰিম জানি আছিলে, প্ৰভু ভগৱন্তৰ প্ৰসাদ পাই একেদিনাই বালিক বধি পেলাই তেওঁক ৰাজ্যভাৰ দিয়া হ'ল। সেইটো প্ৰসাদকহে প্ৰসাদ বুলি কৈছে। আমাৰ কিছুমান মানুহে প্ৰসাদটোক তাৰমানে ভাত প্ৰসাদ বুলি ভাবে। এখন সমাজত মানে ভোজ এটা খাইছোঁ, তাত তাৰমানে মেধিকেইটাই মানে এইটো প্ৰাৰ্থনা গাই দিছে আগে, হা কি আছিলে প্ৰসাদ খোৱা মানে হা। তেতিয়া মই জানিছোঁ এইকেইজন বয়বৃদ্ধ মেধি এইসকলে এই কথাটো অন্যপৰাও বুজি লোৱা নাই। তেওঁলোকে মানে এই ভাত প্ৰসাদটোকে প্ৰসাদ বুলি ভাবি মানে ভকতৰ ওচৰত সেৱা ভাগ লৈ গাইছে আৰু সেইখিনি, হয়নে? সেইটো প্ৰসাদ কোৱা নাই, ভাত প্ৰসাদৰ কথা প্ৰসাদ কোৱা নাই। তাৰমানে প্ৰভু ভগৱন্তৰ প্ৰসাদ পোৱাৰ লগে লগে এজন মানুহে গোটেই জীৱনত ৰোগৰ পৰা বাচি গ'ল। আৰু কৃষ্ণৰ প্ৰসাদ পোৱা মানে এজন মানুহ গোটেই জীৱনত ধনী হৈ গ'ল। তাৰ এটা প্ৰমাণ আপোনালোকে পাইছে নহয় সুদমা কথাটোত। সুদমাই গৈ যেতিয়া কৃষ্ণৰ ওচৰত সখী পাতি এনেকৈ থাকি ঘৰৰ পৰা যাওঁতে বামুণীয়ে ভিক্ষা মাগি আনা চাউল কেইটামান খুন্দি সান্দহ খুন্দি দিছিলে, সেই সান্দহৰ টোপোলাটো কালতি চেপত লৈ পেলাই মানে আছে এতিয়া। ঈশ্বৰ কৃষ্ণৰ ঘৰত ৰুক্মিণী গোসাঁনী আয়ে যেনেকুৱা খাদ্য সমিচাৰ দিছে, মাখন দৈ ক্ৰীম ইত্যাদি এই যিমান খাদ্য দেখুৱাই আছে বা বামুণকো দিছে খাইছে। এতিয়া বামুণেনো আধা গুড়া জলপানকেইটা উলিয়াই কি লাজত দি দিয়কচোন বাৰু, নিদিয়াকৈ আছে, হয়নে? সদৌ শেষত প্ৰভু ভগৱন্তে জানিলে, জলপানৰ মনাটো মোক দিম বুলি লৈ আহিল, এতিয়া কিন্তু লাজতে নিদি বোধহয় লৈ যাবগৈ এতিয়া। তেতিয়া ক'লে, সখী আপোনাৰ কাল দি চেপত এইটো সান্দহৰ গুড়া টোপোলা নহয় জানো? কৈ আছে বামনে, লাজতে কি ক'ব এতিয়া? আমাৰো কিছুমান মানুহ মন কৰিবচোন, লাজত পৰিলি একো ক'ব নোৱাৰি কৈ থাকে, প্ৰমাণ কৰিব হয়নে নহয়? জানিব সি লাজত একো ক'ব পৰা নাই, গতিকে সেইটো কৰি আছে। এতিয়া লগতে ভগৱন্তে মানে লৈ আহি যেতিয়া এগাল খাই দিলে, বৰ ভাল পাওঁ নহয় মই সান্দহ, লগে লগে প্ৰভু ভগৱন্তৰ প্ৰসাদ বিপ্ৰ দামোদৰে পালে। আৰু তেওঁ গৃহখন মানে অচহ্য বিভূতিৰ সৈতে ইন্দ্ৰপুৰী বনাই দিলে তৎক্ষণাতে, হয়নে? সেইটো কথাও আকৌ গংগাৰ পাৰত সুখদেৱক প্ৰশ্ন কৰিছে যে ইমান দিন তেওঁ যদি সখীটো ইমান দুখত আছিল, ইমান দিন প্ৰভু ভগৱন্তে কিয় কৃপা কৰা নাই? সেইদিনা যে ইমান ডাঙৰ কৃপা কৰিলে। বোলে এটা কথা নহয়, ঋণ পৰিশোধ যেতিয়ালৈ এজন মানুহে এজনক নকৰে সদায় তেওঁ দুখত থাকে। যেতিয়া সৰুকালত গৰু চাৰিব যায়, ওপৰৰ ডাল এটাত কৃষ্ণ বহি আছে, তলৰ ডাল এটাত তাৰমানে এই বিপ্ৰ দামোদৰ বহি আছে, তেতিয়া তাৰ নাম সুদমাই বাৰু বহি আছে। আৰু এইখিনিতে গোটেই জলপানৰ সান্দহৰ মোনা টোপোলা ভাতৰ টোপোলা আলাই থৈছে। আৰু তাৰপাছত চালে কোনেও এইপিনে তলৰ পিনে চোৱা নাই, লাহেকৈ কৃষ্ণ মোনাটোত মানে হাতখন সোমোৱাই দি চাইছে কি, তাৰপাছত চালে সান্দহ, লাহেকৈ লৈ আহি পেলাই মানে এনেকৈ এগাল মাৰি মৰমৰানি ধৰি চুবোৱাৰ লগে লগে কৃষ্ণই জানি ওপৰৰ পৰা কৃষ্ণ কৈছে, সখী মূৰত মাত শব্দ এটা পাইছোঁ, কিহৰ শব্দ এইটো? তেতিয়া আকৌ মানে এই মানে সুদমায়ে কৈছে কি, এই শুকান গছৰ পাতেহে খৰখা কৰি আছে সখী, সেই
মুঠা সান্দহ যে কৃষ্ণৰ পৰা যে খাইছিলে ঋণী হৈ আছিল সেইকাৰণে বিপ্ৰ দামোদৰে 12টা বছৰ দুৰ্ভিক্ষ হৈ ভিক্ষা মাগিও ভাত নাপায় কান্দি 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 ঘৰত থাকিবলগীয়া বাধ্য হ'ল 4টা ল'ৰাইও মানে উৰা পিন্ধা কাপোৰ নাই খোৱা বোৱাৰ বস্তু নাই সেই কোন কথা গংগা পাৰত তেতিয়া সুখদেৱে পৰীক্ষিত বুজাইছে যিদিনা কৃষ্ণই তেওঁ কালতি চেপৰ পৰা সান্দহৰ টোপোলাটো আনি এগাল খালে সেই এগাল যে খাইছিলে সেইটো পৰিশোধ হ'ল পৰিশোধ হোৱাৰ কাৰণে তেওঁক ঐশ্বৰ্য বিভূতি প্ৰদান কৰা হ'ল গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল কাৰো ঋণত নাথাকিব কোনোবাই যদি ভুলত আপোনাৰ ওচৰত 100 টকীয়া 500 টকীয়া এটা পেলাই থৈ যায় আপুনি মাতিবলৈ দি দিব সেইটো পৰৰ ধন কোনোদিনে লোভ নকৰিব তেনেহ'লে দেখিব আপুনি যেতিয়া ঘূৰাই দিব তেনেকুৱা 3 গুণ আপোনাক ঈশ্বৰে দিব হয়নে আৰু যদি কেনিবাকৈ মই আটক কৰা হয় তাৰ পৰা মই জীৱনত কোনোদিনে উন্নত কৰিব নোৱাৰিম গতিকে এই ঋণটো বৰ ডাঙৰ ঋণ এতিয়া আজি আমাক এইকণ কথা বুজাই আছে যে দুৰ্জনৰ মনক বুজিতে বৰ টান পাৱে বন্দী কন্ধেশ্বৰে দেখি বিদ্যমান দুৰ্জন যিসকল দুৰ্জন মানে অহংকাৰী অজ্ঞানী হয়নে অভদ্ৰামী সেইসকলক কৈছে দুৰ্জন আৰু সেইসকলৰ কথাত যদি কোনোবাই ভুল যায় তেওঁলোকৰ সংগ লয় তেনেহ'লে ইহকালে পৰকালে তেওঁলোকে ক'তো শান্তি নাপায় গতিকে আমি দুৰ্জনৰ সংগটো ত্যাগ দিব লাগিব সজনৰ সংগটো আমি সদায় ল'ব লাগিব এয়াই হ'ল ভাগৱত ধৰ্ম বা বৈষ্ণৱ সনাতন ধৰ্ম গোবিন্দ